নমস্কাৰ বন্ধুসকল, আমি সুস্বাস্থ্য লাভ কৰিবলৈ হ'লে নিয়মিতভাৱে হেলদি খাদ্য গ্ৰহণ কৰিব লাগিব। কিয়নো খাদ্য হৈছে মানুহৰ সুস্বাস্থ্যৰ আধাৰ আৰু এই হেলদি খাদ্য বুলিলে সেউজীয়া শাক-পাচলি বা বিভিন্ন ৰং বিৰঙৰ পাচলিবোৰকে বুজোৱা হয়। কিয়নো মানুহৰ সুস্বাস্থ্যৰ বাবে বা মানুহৰ শৰীৰৰ গঠনৰ বাবে যিবোৰ পুষ্টি উপাদানৰ প্ৰয়োজন, সেই পুষ্টি উপাদানবোৰ এই সেউজীয়া শাক-পাচলি বা ৰঙীন পাচলিবোৰত ভৰপূৰ মাত্ৰাত পোৱা যায়। আৰু এই ৰঙীন পাচলিবোৰত বা সেউজীয়া শাক-পাচলিত যিবোৰ পুষ্টি উপাদান থাকে, সেই পুষ্টি উপাদানসমূহে মানুহৰ বিভিন্ন ৰোগ ব্যাধিক অতি সহজে দূৰত ৰাখিব পাৰে। সেইবাবে আমাৰ দৈনিক খাদ্য তালিকাত সেউজীয়া শাক-পাচলিবোৰ বা ৰঙীন শাক-পাচলিবোৰ যথেষ্ট মাত্ৰাত থাকিব লাগে। আজি আমি এনে এবিধ ৰঙীন পাচলিৰ কথা পাতিম, যিবিধ পাচলিত থকা পুষ্টি উপাদানসমূহে মানুহক সুস্বাস্থ্য লাভ কৰাৰ লগতে বা মানুহক সুস্বাস্থ্য প্ৰদান কৰাৰ লগতে এই পুষ্টি উপাদানসমূহে মানুহৰ বিভিন্ন ৰোগ ব্যাধিক অতি সহজে দূৰত ৰাখিব পাৰে। আৰু এই আমি কথা পাতিব খোজা পাচলিবিধৰ নামেই হৈছে বিটৰুট। বিটৰুটত আচলতে মানুহৰ সুস্বাস্থ্যৰ বাবে যিবোৰ পুষ্টি উপাদানৰ প্ৰয়োজন হয়, সেই পুষ্টি উপাদানসমূহ ভৰপূৰ মাত্ৰাত পোৱা যায়। এই বিটৰুটৰ বৈজ্ঞানিক নাম হৈছে বিটা ভালগেৰিছ। আমি সকলোৱে এই বিটৰুট চিনি পাওঁ বা বিটৰুট আমি খাওঁ। আচলতে আমি বিটৰুট বেছিভাগ মানুহেই চালাড হিচাপে খাওঁ বা তৰকাৰী হিচাপে খাওঁ। কিন্তু বিটৰুটত থকা এই পুষ্টি উপাদানসমূহ সম্পূৰ্ণৰূপে পাবলৈ হ'লে বিটৰুটৰ ৰস উলিয়াই খাব লাগে। বিটৰুটৰ ৰস উলিয়াই যেতিয়া খোৱা হয়, তেতিয়া বিটৰুটত থকা এই পুষ্টি উপাদানসমূহ সম্পূৰ্ণৰূপে আমি আহৰণ কৰিব পাৰোঁ। আৰু তেতিয়াহে আমি বিটৰুটৰ আচল যিখিনি পুষ্টি উপাদান সেইখিনি গ্ৰহণ কৰিব পাৰোঁ। লগতে আমি বিটৰুটৰ যিখিনি ঔষধি গুণ, সেই ঔষধি গুণখিনিও আমি লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আহকচোন আজি আমি বিটৰুটত কি কি পুষ্টি উপাদান পোৱা যায়, লগতে এই পুষ্টি উপাদানসমূহে মানুহৰ কি কি ৰোগ কিদৰে দূৰত ৰাখিব পাৰে, সেই বিষয়ে আজি কথা পাতোঁ আহক। এইবাৰ আমি কথা পাতিম বিটৰুটত থকা বিভিন্ন পুষ্টি উপাদানৰ বিষয়ে। 100 গ্ৰাম বিটৰুটত থাকে কেলৰি 44, কাৰ্বহাইড্ৰেট 8 গ্ৰাম, ফাইবাৰ 3 গ্ৰাম আৰু প্ৰটিন থাকে 1.7 গ্ৰাম। ইয়াৰ উপৰি বিটৰুটত বিভিন্ন ধৰণৰ মিনাৰেলছ ভৰপূৰ মাত্ৰাত থাকে। আৰু এই মিনাৰেলছবোৰ হৈছে মেগনেছিয়াম, মেংগানিজ, জিংক, আইৰণ, ফলিক এচিড এইবোৰ। ইয়াৰ উপৰি বিটৰুটত ভিটামিন চি আৰু ভিটামিন B6 যথেষ্ট পৰিমাণে থাকে। ইয়াৰ লগতে বিটৰুটত থাকে ডায়েটৰী নাইট্ৰেট, এণ্টিঅক্সিডেণ্ট আৰু লগতে থাকে বিটালিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ। এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ধৰণে পুষ্টি যোগান ধৰাৰ লগতে বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে ৰক্ষা কৰি থাকিব পাৰে। গতিকে আহকচোন বন্ধুসকল, বিটৰুটত থকা এই পুষ্টি উপাদানসমূহে আমাক কি কি ৰোগৰ পৰা কি ধৰণেনো বচাই ৰাখিব পাৰে, সেই বিষয়ে আজি কথা পাতোঁ আহক। আমি উল্লেখ কৰিছোঁ বিটৰুটত থাকে ডায়েটৰী নাইট্ৰেট। আৰু এই ডায়েটৰী নাইট্ৰেট যেতিয়া আমাৰ শৰীৰত সোমায়, তেতিয়া নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰ হয়। আৰু এই নাইট্ৰিক অক্সাইড যেতিয়া আমাৰ শৰীৰত হয়, তেতিয়া এই নাইট্ৰিক অক্সাইডে আমাৰ শৰীৰত আচলতে ভেছ'ডাইলেটৰ হিচাপে কাম কৰে। ভেছ'ডাইলেটৰ মানে আমাৰ শৰীৰত যিবোৰ ৰক্ত সঞ্চালন কৰা হীৰা উপহীৰা আছে, সেই হীৰা উপহীৰাবোৰ আচলতে ডাইলেট কৰি দিয়ে, পাতল কৰি দিয়ে। পাতল কৰি দিয়াৰ ফলত আমাৰ শৰীৰত ৰক্ত প্ৰবাহ অতি সুন্দৰভাৱে হয়। আৰু ৰক্ত প্ৰবাহ অতি সুন্দৰভাৱে হোৱাৰ ফলত আমাৰ উচ্চ ৰক্তচাপজনিত ৰোগবোৰ দূৰত থাকে বা আমাৰ হাৰ্টৰ যিবোৰ সমস্যা হয়, যেনে হাৰ্ট ব্লকেজ, এনেধৰণৰ সমস্যাবোৰো আমাৰ দূৰতে থাকে। গতিকে বিটৰুট যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ, তেনেহ'লে বিটৰুটত থকা এই ডায়েটৰী নাইট্ৰেটৰ বাবে আমাৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যা বা হাৰ্ট ব্লকেটৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। লগতে বয়সস্থ লোকসকলৰ যি পাহৰি যোৱা সমস্যা বা ডিমেনচিয়াৰ নিচিনা সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাবোৰো অতি সহজে দূৰতে থাকে। কিয়নো বয়সস্থ লোকসকলে যদি এনে বিটৰুট নিয়মিতভাৱে খায়, তেনেহ'লে এই বিটৰুটত থকা ডায়েটৰী নাইট্ৰেটে নাইট্ৰিক অক্সাইডলৈ কনভাৰ্ট হৈ বয়সস্থ লোকৰ মগজুৰ যিবোৰ হীৰা উপহীৰা, সেই হীৰা উপহীৰাবোৰ ডাইলেট কৰি দিয়াৰ ফলত মগজুত আচলতে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো ভাল হয়, যাৰ বাবে মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পায় আৰু এই ডিমেনচিয়াৰ নিচিনা সমস্যাবোৰো অতি সহজে ভাল হৈ যায়। গতিকে আমি বিটৰুট আচলতে বয়সস্থ লোকেই হওক বা সাধাৰণ মানুহেই হওক নিয়মিতভাৱে সেৱন কৰিব লাগে। এইবাৰ আমি কথা পাতিম
বিটৰুটত থকা ভিটালিন নামৰ ৰঞ্জক পদাৰ্থবিধৰ ঔষধি গুণৰ বিষয়ে। ভিটালিন নামৰ এই ৰঞ্জক পদাৰ্থবিধ আচলতে যথেষ্ট ঔষধি গুণেৰে ভৰপূৰ। এই ভিটালিন নামৰ ৰঞ্জক পদাৰ্থবিধ আচলতে এণ্টি ইনফ্লামেটৰী গুণযুক্ত। সেইবাবে আমি যদি নিয়মিতভাৱে বিটৰুট সেৱন কৰোঁ, বিটৰুটত থকা এই ভিটালিন নামৰ ৰঞ্জক পদাৰ্থবিধৰ বাবে আমাৰ শৰীৰত হোৱা ইনফ্লামেশ্যনজনিত ৰোগবোৰ অতি সহজে ভাল হৈ যায়। আমাৰ শৰীৰত যিবোৰ ইনফ্লামেশ্যনজনিত ৰোগ, যেনে প্ৰধানকৈ লিভাৰৰ বিভিন্ন অসুখবোৰ আচলতে ইনফ্লামেশ্যনৰ বাবে হয়। ইয়াৰোপৰি ইনফ্লামেশ্যনৰ বাবে আৰু বহুতো ৰোগ হয়। প্ৰধানকৈ আমি এই ভিটালিন লিভাৰৰ অসুখৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, যিহেতু আমাৰ লিভাৰৰ ইনফ্লামেশ্যন হ'লেহে আচলতে লিভাৰৰ বিভিন্ন ধৰণৰ অসুখ, যেনে ফেটি লিভাৰ বা লিভাৰৰ আৰু বহুতো ৰোগ আছে, সেই লিভাৰৰ ৰোগবোৰ আমাৰ ইনফ্লামেশ্যনৰ বাবে হয়। গতিকে আমাৰ যেতিয়া লিভাৰৰ বিভিন্ন ধৰণৰ অসুখত আমি ভুগিব লগা হয়, তেতিয়া আমি বিটৰুট নিয়মিতভাৱে সেৱন কৰিব লাগে। আমি উল্লেখ কৰিছোঁই যে বিটৰুট আচলতে চালাড বা তৰকাৰী হিচাপে খোৱাতকৈ বিটৰুটৰ যদি জুচ বা ৰস উলিয়াই সেৱন কৰা হয়, তেতিয়া আমি এই বিটৰুটত থকা পুষ্টি উপাদানসমূহ বা ঔষধি গুণসমূহ আমি সম্পূৰ্ণৰূপে লাভ কৰিব পাৰোঁ। সেইবাবে যিসকল লোকে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে, বিশেষকৈ ফেটি লিভাৰৰ নিচিনা সমস্যাত ভুগি আছে বা ইনডাইজেশ্যনৰ নিচিনা সমস্যাত ভুগি আছে, তেওঁলোকে আচলতে বিটৰুটৰ ৰস উলিয়াই ল'ব লাগে। এটা মিক্সাৰ গ্ৰাইণ্ডাৰত এটা বিটৰুটৰ সৰু সৰুকৈ কাটি অলপ তাত পানী ঢালি দিব লাগে, দি বিটৰুটটোৰ পৰা ৰস উলিয়াই ল'ব লাগে। আৰু এটা বিটৰুটৰ পৰা এগিলাচ ৰস উলিয়াই ল'ব পাৰি। আৰু এনেদৰে এটা বিটৰুটৰ পৰা এগিলাচ ৰস উলিয়াই লৈ সেই ৰসগিলাচত অকণমান আদাৰ ৰস বা অকণমান ধনিয়া পাত দি আচলতে নিয়মিতভাৱে 7 দিন সেৱন কৰিব লাগে। নিয়মিতভাৱে যদি এনেদৰে 7 দিন সেৱন কৰা হয়, তেনেহ'লে লিভাৰৰ অসুখবোৰ, বিশেষকৈ এই ফেটি লিভাৰৰ সমস্যা বা ইনডাইজেশ্যনৰ সমস্যা অতি সহজে ভাল হৈ যায়। গতিকে আমি লিভাৰৰ বিভিন্ন ধৰণৰ ইনফ্লামেশ্যনজনিত সমস্যাৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি বিটৰুটৰ এনেধৰণৰ জুচ কৰি যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ, তেনেহ'লে অতি সহজে আমি এনেধৰণৰ ৰোগৰ পৰা আৰাম পাব পাৰোঁ। বিটৰুটৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে বিটৰুটত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। আমি উল্লেখ কৰিছোঁই যে 100 গ্ৰাম বিটৰুটত 3 গ্ৰাম ফাইবাৰ পোৱা যায়। 3 গ্ৰাম ফাইবাৰ আচলতে যথেষ্ট বেছি। গতিকে আমি যদি নিয়মিতভাৱে বিটৰুট খাওঁ, তেনেহ'লে বিটৰুটত থকা এই ফাইবাৰে আমাৰ হজম প্ৰক্ৰিয়া ভাল কৰে। আৰু হজম প্ৰক্ৰিয়া ভাল কৰাৰ ফলত যিসকল লোকৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যা আছে, যেনে হজমৰ গণ্ডগোল, কনষ্টিপেশ্যন বা বিভিন্ন সময়ত হোৱা গেষ্ট্ৰাইটিছ, এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। গতিকে যিসকল লোকৰ এনে পেটৰ সমস্যা আছে বা হজমৰ গণ্ডগোল আছে, তেওঁলোকে নিয়মিতভাৱে বিটৰুট সেৱন কৰিব লাগে। বিটৰুট ফাইবাৰযুক্ত হোৱাৰ বাবে বিটৰুট আচলতে প্ৰিবায়'টিক ফুড হিচাপেও আমাৰ শৰীৰত কাম কৰে, কিয়নো যিহেতু ফাইবাৰযুক্ত খাদ্যবোৰে আমাৰ পেটৰ ভিতৰত থকা ভাল বেক্টেৰিয়াবোৰ বৰ্তি থকাত সহায় কৰে। গতিকে আমি নিয়মিতভাৱে যদি বিটৰুট সেৱন কৰোঁ, তেনেহ'লে আমাৰ পেটৰ ভিতৰত থকা ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি পায়। আৰু আমাৰ পেটৰ ভিতৰত ভাল বেক্টেৰিয়াবোৰৰ পৰিমাণ বৃদ্ধি পোৱা মানে আমাৰ অভাৰ হেল্থ ভালে থকা। ইয়াৰ উপৰি বিটৰুটত থকা বিভিন্ন মিনাৰেলছে, যেনে আইৰণ আৰু ফলিক এচিডে আমাৰ এনিমিয়া নোহোৱা কৰি ৰাখে। ইয়াৰ উপৰি বিটৰুটত থকা মেগনেছিয়ামে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ, যেনে উচ্চ ৰক্তচাপ ফ্লেকচুৱেট কৰাটো বা ডায়েবেটিছ ৰোগ ফ্লেকচুৱেট কৰাটো নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ উপৰি বিটৰুটত থকা জিংকৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হৈ থাকে। গতিকে বিটৰুট যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ, তেনেহ'লে বিটৰুটৰ পৰা আমি বিভিন্ন ধৰণৰ পুষ্টি উপাদান লাভ কৰাৰ লগতে বিটৰুটৰ এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে। বন্ধুসকল, এইবাৰ আমি কথা পাতিম বিটৰুট এজন ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে সেৱন কৰিব পাৰে নে নোৱাৰে। কিয়নো যিহেতু বিটৰুট এবিধ মিঠা পাচলি, গতিকে মিঠা পাচলি হিচাপে ডায়েবেটিছ ৰোগীয়ে সেৱন কৰিব পাৰে নে নোৱাৰে, সেই বিষয়ে এইবাৰ কথা পাতিম। বিটৰুটৰ গ্লাইচেমিক ইণ্ডেক্স হৈছে 66। গতিকে বিটৰুটৰ যিহেতু গ্লাইচেমিক ইণ্ডেক্স হাই, সেই হিচাপে আচলতে ডায়েবেটিছ ৰোগীসকলে বিটৰুট খাব নালাগে। কিন্তু কথাটো হৈছে বিটৰুটত যিবোৰ পুষ্টি উপাদান পোৱা যায়, বিশেষকৈ বিটৰুটত থকা এই মেগনেছিয়ামে আচলতে ডায়েবেটিছ ৰোগীৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে। গতিকে সেই হিচাপত আচলতে বিটৰুট এজন ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে সেৱন নকৰিলেও মাজে সময়ে বিটৰুট
খাব লাগে। তেতিয়া বিটৰুটত থকা বিভিন্ন ধৰণৰ পুষ্টি উপাদানে ডায়েবেটিছ ৰোগীসকলৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। বন্ধুসকল, বিটৰুটত থকা বিভিন্ন ধৰণৰ পুষ্টি উপাদানসমূহে আমাক স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে, লগতে বিটৰুটৰ এই পুষ্টি উপাদানসমূহে আমাক বিভিন্ন ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে বা আজিৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধু বা আপোনালোকৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। আৰু আমাৰ চেনেলটোৰ পৰা এনেধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থ'বলৈ অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।